নমস্কাৰ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি বা অসম কৃষি বিশ্ববিদ্যালয়ৰ কেনেধৰণে অনলাইন এপ্লাই কৰিব লাগে বা অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বহুত কেণ্ডিডেট বা ষ্টুডেণ্টে এই বিষয়ে সুধি আছিলে গতিকে আজি এই ভিডিঅ'টোৰ জৰিয়তে এই বিষয়ে আলোচনা কৰিম এইটো হৈছে অফিচিয়েল ৱেবছাইটৰ ইয়াত ক্লিক কৰি দিব লাগিব এডমিশ্যন 2021 অপেনছত ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পাছত অন্য এটা পেজ ইয়াত খোল খাব আৰু ইয়াত সাইন ইন আৰু ৰেজিষ্টাৰ অপশ্যন এটা আছে গতিকে যদি প্ৰথম কৰে তেতিয়াহ'লে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব লাগিব আৰু যদি অলৰেডি ৰেজিষ্টাৰ কৰিছে তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো ব্যৱহাৰ কৰি ইয়াত সাইন ইন কৰিব লাগিব ইয়াত এটেনশ্যন মেছেজ এটা দিয়া আছে ডিয়াৰ কেণ্ডিডেটছ ডিড ইউ ৰিচিভ দ্য ইমেইলছ ভেৰিফিকেশ্যন লিংক ইফ নট লগ ইন উইথ দ্য ক্ৰেডেনচিয়েল চেণ্ড টু ইউৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এণ্ড ৰিজেনেৰেট দ্য ভেৰিফিকেশ্যন লিংক ফ্ৰম ইউৰ লগ ইন পেনেল গতিকে ইয়াত ভেৰিফিকেশ্যন এটা কৰিব লগা হয় আৰু সেই লিংকটো ইমেইলত যায় আৰু যদি লিংকটো অহা নাই মোবাইল নাম্বাৰত যিখিনি ক্ৰেডেনচিয়েল দিয়া আছে সেইখিনি পৰাই লগ ইন কৰি লিংকটো ৰিজেনেৰেট কৰি ভেৰিফিকেশ্যন কৰিবলৈ কৈছে এতিয়া মই ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি চাম ইয়াত দিয়া আছে ৰেজিষ্টাৰ টু ক্ৰিয়েট এন একাউণ্ট টু এপ্লাই ইয়াত বক্সৰ ভিতৰত দিয়া আছে এপ্লিকেণ্ট শুড ছাবমিট অনলি ওৱান এপ্লিকেশ্যন কেণ্ডিডেটসকলক এখন এপ্লিকেশ্যন ছাবমিট কৰিব দিছে যদিহে কেণ্ডিডেটজনে মোৰ দেন ওৱান এখনতকৈ বেছি এপ্লিকেশ্যন ছাবমিট কৰে তেতিয়াহ'লে এডমিশ্যন কমিটিৰ ৰাইট থাকিব যে কোনখন এপ্লিকেশ্যন একচেপ্ট কৰিব বা কোনখন এপ্লিকেশ্যন ৰিজেক্ট কৰিব গতিকে এখন একচেপ্ট কৰিব আৰু বাকী সকলোখিনি ৰিজেক্ট কৰি দিব তাৰপাছত আহিলে program apply for ইয়াত তিনিটা অপশ্যন দিয়া আছে প্ৰথমটো হ'ল বেচেলৰ তাৰপাছতটো হ'ল মাষ্টাৰ্ছ তাৰপাছতটো হ'ল ডক্টৰেল এতিয়া যিসকলে ইউজি প্ৰগ্ৰাম আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰামৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে বেচেলৰ সিলেক্ট কৰিব আৰু যিসকলে মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰামৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে মাষ্টাৰ্ছ সিলেক্ট কৰিব আৰু যিসকলে PhD প্ৰগ্ৰামৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে ডক্টৰেল সিলেক্ট কৰিব তাৰপাছত আছে এপ্লিকেণ্ট টাইপ ডমেষ্টিক ইণ্টাৰনেশ্যনেল অসমৰ বা যিখিনি আদাৰ ষ্টেট আছে ইণ্ডিয়াৰ সেইখিনি ডমেষ্টিক এপ্লিকেণ্ট হ'ব আৰু ইয়াত ষ্টেটটো সিলেক্ট কৰি দিব লাগিব তাৰপাছত ইণ্টাৰনেশ্যনেল কেণ্ডিডেটখিনি ইণ্টাৰনেশ্যনেল সিলেক্ট কৰিব এপ্লিকেণ্ট নেমটো দিব লাগিব পেৰেণ্টছ ডিটেইলছখিনি ইয়াত দি দিব লাগিব তাৰপাছত গাৰ্জেনছ ডিটেইলছ দি দিব লাগিব জেণ্ডাৰ দিব লাগিব ডেট অফ বাৰ্থ দিব লাগিব মোবাইল নাম্বাৰ ইমেইল আইডি দিব লাগিব এই মোবাইল নাম্বাৰ আৰু ইমেইল আইডিটো নিজৰ মোবাইল নাম্বাৰ দিব দিছে কেণ্ডিডেটৰ আৰু ভেলিড মোবাইল নাম্বাৰ বা ইমেইল আইডি দিব দিছে পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব দিছে তাৰপিছত আই এম নট এ ৰবট ৰেজিষ্টাৰ নাও ক্লিক কৰি দিব লাগিব ৰেজিষ্টাৰ নাও ক্লিক কৰি দিয়াৰ পাছত ইয়াত এনেকুৱা এটা মেছেজ আহিব থেংক ইউ ফৰ ৰেজিষ্টাৰিং উইথ আছ ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো ইয়াত দিয়া থাকিব তাৰপিছত ইয়াত উল্লেখ কৰা আছে যে এটা ভেৰিফিকেশ্যন মেইল পঠোৱা হৈছে যেটো নেকি ইমেইল ৰেজিষ্টাৰ কৰা হৈছে আৰু যদি ইমেইলত দেখুৱা নাই তেতিয়াহ'লে স্পাম ফল্ডাৰটো চেক কৰিব দিছে কেতিয়াবা তাত যায়ও জমা হৈ থাকে মেইলবিলাক তাৰপিছত ইয়াত কৈছে এইটো পেজ এটা প্ৰিণ্ট আউট লৈ ল'ব দিছে যাতে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে বা লগ ইন কৰিব পাৰে এতিয়া যেটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো ক্ৰিয়েট কৰিছিলে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো ব্যৱহাৰ কৰি লগ ইন কৰিব লাগিব ইয়াত আই এম নট এ ৰবট সিলেক্ট কৰি লগ ইন অপশ্যনত ক্লিক কৰি দিব লাগিব লগ ইন অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত এপ্লিকেশ্যন ফৰ্মখন আহিব এপ্লিকেশ্যন ফৰ্মখনৰ প্ৰথমতে কেটেগৰীটো সিলেক্ট কৰিব লাগিব যদি আনৰিজাৰ্ভ হয় আনৰিজাৰ্ভ কেটেগৰী যদি বেলেগ কেটেগৰী হয় তেনেহ'লে বেলেগ কেটেগৰী সিলেক্ট কৰিব লাগিব তাৰপাছত যদি ইকনমিক্যালি উইকাৰ সেকশনত পৰে তেতিয়াহ'লে ইয়েস কৰিব লাগিব আৰু যদি নহয় নো কৰিব লাগিব তাৰপাছত ইয়াত কোটা কিছুমান দিয়া আছে যদি কেণ্ডিডেটজন এইখিনি কোটাৰ ভিতৰত পৰে যেনে AU এমপ্লয় কোটা এগ্ৰিকালচাৰেল এক্সটেনশ্যন এছিষ্টেণ্ট ডিফেন্স পাৰ্চনেল ডিফাৰেণ্টলি এবল ফ্ৰীডম ফাইটাৰ গেমছ এণ্ড স্পৰ্টছ হাইফি কেটেগৰী NRI স্পন্সৰ স্মল টি গ্ৰোৱাৰ এইখিনি কোটাৰ ভিতৰত পৰে
তেতিয়াহ'লে সিলেক্ট কৰিব লাগিব আৰু যদি নপৰে তেতিয়াহ'লে সিলেক্ট কৰিব নালাগে তাৰ পাছত সেভ এণ্ড প্ৰচিড ক্লিক কৰি দিব লাগিব সেভ এণ্ড প্ৰচিড ক্লিক কৰি দিয়াৰ পাছত অন্য এটা পেজ আহিব তাত উল্লেখ থাকিব যেটো এন্ট্ৰেন্স এক্সাম হ'ব কমন এন্ট্ৰেন্স টেষ্ট হ'ব তাৰ কাৰণে সেন্টাৰ প্ৰিফাৰেন্স দিব লাগিব ফাৰ্স্ট প্ৰিফাৰেন্স দিব লাগিব সেকেন্ড প্ৰিফাৰেন্স দিব লাগিব থাৰ্ড প্ৰিফাৰেন্স দিব লাগিব আৰু এইখিনি দি দিয়াৰ পাছত proceed to pay 800 ক্লিক কৰি দিব লাগিব তাৰ পাছত পেমেন্ট আহি যাব আৰু ইয়াত বেংক সিলেক্ট কৰিব লাগিব কোনটো বেংকৰ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি পেমেন্ট কৰিব বিচাৰে হেইটো সিলেক্ট কৰি দিব লাগিব তাৰ পাছত ইয়াত ডিটেইলছ খিনি আহিব ৰেফাৰেন্স নাম্বাৰ আহিব ট্ৰানজেকশন এমাউন্ট আহিব এপ্লিকেশন নাম্বাৰটো আহিব তাৰ পাছত কনফাৰ্ম ক্লিক কৰি দিব লাগিব আকৌ পুনৰবাৰ আহিব একেখিনি কাম কৰিব লাগিব কনফাৰ্ম কৰি দিব লাগিব কনফাৰ্ম কৰি দিয়াৰ পাছত ইয়াত কাৰ্ড ডিটেইলছ খিনি দি দিব লাগিব কাৰ্ড নাম্বাৰ এক্সপায়াৰি ডেট কাৰ্ড হোল্ডাৰ নেম তাৰ পাছত সিভিভি দিব লাগিব যিখিনি ইয়াত ক্যাৰেক্টাৰ আহিব সেইখিনি ইয়াত দি দিব লাগিব তাৰ পাছত পে অপচনটোত ক্লিক কৰি দিব লাগিব পে অপচনটো ক্লিক কৰি দিয়াৰ পাছত মোবাইল নম্বৰত এটা ওটিপি যাব যেটো নম্বৰত কাৰ্ডখন ৰেজিষ্টাৰ আছে সেই ওটিপিটো ইয়াত দি মেক পেমেন্ট কৰি দিব লাগিব আৰু যদি ওটিপিটো না যায় বা যোৱাত পলম হয় তেতিয়াহলে ৰিসেন্ড ওটিপিও কৰিব পাৰিব তাৰ পাছত পেমেন্টটো হৈ যাব কমপ্লিটেড সাকসেসফুলি বুলি আহিব তাৰ পাছত মেইন এপ্লিকেশন পেজত ৰিডাইৰেক্ট হৈ যাব তাৰ পাছত পেমেন্ট স্ট্যাটাসটো আহিব এনে ধৰণে পেমেন্ট স্ট্যাটাসটো দেখা পাব পেমেন্ট স্ট্যাটাসটো তাৰ পাছত নেক্সট কৰি দিব লাগিব এতিয়া ইয়াতে কিছুমানৰ কি হৈছে কিছুমানৰ পেমেন্টটো বেংক একাউন্টৰ পৰা পইচা কাটিছে কিন্তু পেমেন্ট হোৱা নাই পেন্ডিং দেখাই আছে গতিকে তেওঁলোকে ওয়েট কৰিলে হল আৰু তেওঁলোকে এটা কাম কৰিব পাৰে হেল্প ডেস্কৰ যিখন ফৰ্ম আছে সেইখন ফিল আপ কৰি এটা স্ক্ৰিনশ্বট এটাচমেন্ট ইউনিভাৰ্সিটিলৈ পঠাই দিব পাৰে আৰু তেনেকুৱা হলে কিছু সময় পিছতে পেমেন্টটো সাকসেসফুল হৈ যায় এতিয়া যদি বেংকৰ পৰা পেমেন্ট কটা নাই হয়তো ইন্টাৰনেট কানেক্টিভিটিৰ কাৰণে পেমেন্টটো ফেইল দেখাব পাৰে বেংকৰ পৰা পেমেন্ট কটা নাই তেওঁলোকৰ পেমেন্টে হোৱা নাই তেওঁলোকে কিন্তু নতুনকৈ পেমেন্ট কৰিব লাগিব যিসকলৰ পেমেন্ট কাটিছে বেংক একাউন্টৰ পৰা পেমেন্টটো কাটিছে কিন্তু পেন্ডিং দেখাই আছে তেওঁলোকে নতুনকৈ পেমেন্ট কৰিব নালাগে তেওঁলোকৰ পেমেন্টটো কিছু সময় ৰৈ দিলে সাকসেসফুল হৈ যাব তাৰ পাছত প্ৰসিড টু নেক্সট ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পাছত আপলোড ইউৰ ফটো এণ্ড সিগনেচাৰ আপলোড কৰিব লাগিব ম্যাক্সিমাম সাইজ দিয়া থাকিব 100 KB ইয়াত ফাইলখিনি চুজ কৰি আপলোড কৰি দিব লাগিব তাৰ পাছত ড্যাশবোৰ্ড ক্লিক কৰি দিব লাগিব তাৰ পাছত আহিব পাৰ্সোনেল ইনফোখিনি ৰেজিষ্ট্ৰেচনত এইখিনি ইনপুট দিয়াই যায় গতিকে এইখিনি ফিল আপ হৈ থাকিব applicants email id date of birth mother's name father's name এইখিনি ফিল আপ হৈ থাকিব guardian's name personal details খিনি gender যিখিনি ৰেজিষ্ট্ৰেচনৰ টাইমত দিছিলে ব্লাড গ্ৰুপটো ইয়াত সিলেক্ট কৰি দিব লাগিব ৰিলিজিয়ন সিলেক্ট কৰিব লাগিব মেৰিটেল ষ্টেটাস সিলেক্ট কৰিব লাগিব পাৰ্মানেন্ট এড্ৰেছ দি দিব লাগিব তাৰ পাছত সেভ এণ্ড প্ৰসিড কৰি দিব লাগিব তাৰ পাছত একাডেমিক ইনফৰমেশন দিব লাগিব ক্লাস 10 ৰ বোৰ্ড দিব লাগিব ইনষ্টিটিউশন দিব লাগিব ইয়াৰ অফ পাছিং দিব লাগিব পাৰ্সেন্টেজটো ইয়াত দি দিব লাগিব তাৰ পাছত মাৰ্কশিট আপলোড কৰিব লাগিব পিডিএফ ফাইল আপলোড কৰিব লাগিব আৰু সাইজটো দিয়া আছে ম্যাক্সিমাম 150 KB আপলোড কৰি দিব লাগিব তাৰ পাছত ক্লাস 12 ৰ ৰেকৰ্ড আপলোড কৰিব লাগিব ইয়াত ইজ ইউৰ ক্লাস 12 ৰিজাল্ট এনাউন্স যিসকলৰ এনাউন্স কৰিছে তেওঁলোকে ইয়েস কৰিব যিসকলৰ কৰা নাই তেওঁলোকে নো কৰিব লাগিব তাৰ পাছত বোৰ্ড ইনষ্টিটিউট ইয়াৰ অফ পাছিং দি দিব লাগিব তাৰ পাছত মাৰ্কশিট আপলোড কৰিব লাগিব সাৰ্টিফিকেট আপলোড কৰিব লাগিব তাৰ পাছত সেভ এণ্ড প্ৰসিড কৰি দিব লাগিব
7 প্ৰচিড কৰি দিয়াৰ পাছত ইয়াত আহিব ক্লাছ 12 মাৰ্কছ ডিটেইলছ গতিকে ইয়াত তিনিটা কম্বাইনেশ্যন দিয়া আছে প্ৰথমতে দিয়া আছে পিচিবি তাৰ পাছত দিয়া আছে পিচিএজি অৰ্থাৎ ফিজিক্স কেমিষ্ট্ৰি এগ্ৰিকালচাৰ তাৰ পাছত দিয়া আছে পিচিএইচএসসি অৰ্থাৎ ফিজিক্স কেমিষ্ট্ৰি আৰু হোম সায়েন্স গতিকে প্ৰথমটোৱে হ'ব বেছিভাগ কেণ্ডিডেটৰ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়'লজি তাৰ পাছত ইয়াত ফিজিক্সৰ মাৰ্কছখিনি দিব লাগিব থিয়ৰিত কিমান মাৰ্কছ আছিল তাৰে কিমান মাৰ্কছ অবটেইন কৰিছে একেদৰে প্ৰেক্টিকেলৰ মাৰ্কছখিনি দি দিব লাগিব তাৰ পাছত ইয়াত পাৰ্চেন্টেজটো অটোমেটিক্যালি আহি যাব একেদৰে কেমিষ্ট্ৰি মাৰ্কছখিনিও দি দিব লাগিব তাৰ পাছত বায়'লজি মাৰ্কছটো দি দিব লাগিব তাৰ পাছত ইংলিছৰ মাৰ্কছটো দি দিব লাগিব তাৰ পাছত ইয়াত 7 প্ৰচিড কৰি দিব লাগিব 7 প্ৰচিড কৰি দিয়াৰ পাছত ইয়াত আহিব মিসেলেনিয়াস ইনফৰমেশন তাৰ পাছত ইয়াত হোষ্টেলৰ বিষয়ে সুধিব যদি হোষ্টেল থাকিব বিচাৰে তেতিয়াহলে ইয়েস কৰিব লাগিব যদি নিবিচাৰে তেতিয়াহলে নো কৰিব লাগিব তাৰ পাছত আহিলে এনএডি যদি আইডি আছে তেতিয়াহলে ফিল আপ কৰিব লাগিব তাৰ পাছত গ্যাপ পিৰিয়ড যিবিলাকৰ গ্যাপ পিৰিয়ড থাকিব তেওঁলোকে ইয়াত ৰিজনটো মেনশন কৰি দিব লাগিব তাৰ পাছত যে দুটা অপচন আছে সেই দুটা অপচনত নো কৰিব লাগিব ইয়াত সুধিছে যে আগতে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ডিগ্ৰী প্ৰগ্ৰাম কিবা ডিসকন্টিনিউ কৰিছে নেকি গতিকে নতুন ক্যান্ডিডেট নো কৰিব লাগিব তাৰ পাছত was any criminal proceeding instituted against you এইটো নো হৈ যাব একো ক্রিমিনাল proceeding নাই গতিকে এইটো নো অপচনতে ক্লিক কৰি দিব লাগিব তাৰ পাছত 7 প্ৰচিড কৰি দিব লাগিব 7 প্ৰচিড কৰি দিয়াৰ পাছত ইয়াত আহিব ইউজাৰ আপলোড এজ প্ৰুফ আপলোড কৰিব লাগিব ইয়াত এটা কথা চাব কিছুমান ডকুমেন্টছৰ কাৰণে ষ্টাৰ মাৰ্ক এটা দিয়া থাকিব সেই ডকুমেন্টছখিনি আপলোড কৰিব লাগিব আপলোড নকৰিলে এপ্লিকেশন ফৰ্মখন সাবমিট নহব গতিকে এজ প্ৰুফ সাৰ্টিফিকেট আপলোড কৰিব লাগিব বাৰ্থ সাৰ্টিফিকেট বা ক্লাছ 10 এডমিট কাৰ্ডখন আপলোড কৰিব লাগিব তাৰ পাছত আহিব পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট ইয়াত ষ্টাৰ মাৰ্ক দিয়া নাই গতিকে ইয়াত উল্লেখ কৰা আছে ইফ ইউ ডু নট have this document in hand you must submit at the time of reporting at the college in the event of admission failure to do so will result in cancellation of your admission status গতিকে পিআরসি খন যদি আছে তেতিয়াহলে আপলোড কৰিলে হল আৰু যদি নাই তেতিয়াহলে যেতিয়া এডমিশন ৰিপৰ্টিং টাইম দিব তেতিয়া সাবমিট কৰিব লাগিব আৰু যদি নোৱাৰে সাবমিট কৰিব তেতিয়াহলে কেনসেল হৈ যাব এডমিশনটো গতিকে পিআরসি খন যদি এতিয়া নাই এপ্লাই কৰিলে হল যাতে এডমিশনৰ টাইমত জমা কৰিব পাৰে বা দেখুৱাব পাৰে তাৰপাছত এইখিনি এজ প্ৰুফ পিআরসি তাৰপাছত আহিলে মাইগ্ৰেশন সাৰ্টিফিকেট যাৰ কাৰণে এপ্লিকেবল হয় যিজন ক্যান্ডিডেটৰ কাৰণে এপ্লিকেবল হয় তেওঁলোকে মাইগ্ৰেশন সাৰ্টিফিকেট দিব লাগিব বিশেষকৈ যিখিনি বেলেগ ইউনিভাৰ্সিটিৰ পৰা আহে মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰামৰ কাৰণে বেলেগ ইউনিভাৰ্সিটিৰ পৰা আহিলে তেওঁলোকে মাইগ্ৰেশন সাৰ্টিফিকেট সাবমিট কৰিব লাগে তাৰপাছত সম্পূৰ্ণ ফৰ্মখন আহিব সম্পূৰ্ণ ফৰ্মখনৰ ডিটেইলছখিনি এবাৰ চেক কৰি ল'ব ভালদৰে চেক কৰি ল'ব তাৰপাছত ইয়াত ডিক্লাৰেশ্যনত ক্লিক কৰি দিব আৰু ইয়াত দিয়া আছে প্লিজ চেক এণ্ড ৰিচেক ইউৰ ডাটা এণ্ড আপলোডেড ডকুমেণ্টছ বিফোৰ ফাইনেল ছাবমিশ্যন সকলোখিনি মানে চেক কৰিব দিছে ৰিচেক কৰিব দিছে কাৰণ ফাইনেল ছাবমিট কৰি দিয়াৰ পাছত কিবা যদি ভুল হৈ থাকে সেইখিনি কাৰেকশ্যন কৰিব নোৱাৰিব গতিকে এবাৰ ভালদৰে চেক কৰি চালে হল তাৰ পাছত ডিক্লাৰেশ্যনত ক্লিক কৰি দিয়াৰ পাছত সেন্ড ওটিপি কৰি দিব লাগিব ওটিপি ভেৰিফাই কৰিব লাগিব তাৰ পাছত ওটিপি ভ্যালিডেট সাকসেসফুলি আহি যাব ভ্যালিডেটফুলি তাৰ পাছত একনলেজমেন্ট খন ডাউনলোড কৰি ল'ব পাৰিব প্ৰিন্ট কৰি দিব পাৰিব আৰু ইয়াত কংগ্ৰেচুলেশ্যন বুলি মেছেজ আহিব আৰু যিখিনি ডকুমেন্টছ আপলোড কৰিছে সেইখিনি ডকুমেন্টছ ইয়াত শো কৰিব আৰু ফাইনালি অনলাইন ৰেজিষ্ট্ৰেচন এনে ধৰণে কৰিব পাৰিব গতিকে যিখিনি মেন্ডেটৰি ডকুমেন্টছ আছে সেইখিনি ডকুমেন্টছ আপলোড কৰিব লাগিব আৰু যিখিনি মেন্ডেটৰি
ষ্টাৰ মাৰ্ক কৰি থোৱা নাই সেইখিনি ডকুমেণ্টছ এতিয়া আপলোড নকৰিলেও হ'ব কিন্তু পিছত জমা কৰিব লাগিব যিখিনি এপ্লিকেবল হয় মানে সেইখিনি ডকুমেণ্টছ পিছত জমা কৰিব লাগিব